তো হেল্ল' গাইছ, মই বিকি এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। তো গাইছ, আজি কিবা এটা স্পেচিয়েল খাব মন আছিলে। স্পেচিয়েল বুলি ক'লেতো ঘৰত তেনেকুৱা একো বস্তু নাছিলে। দেন হঠাতে মনত পৰিল 3 দিনমান আগতে আনি থোৱা এক পেকেট ইপিৰ পাস্তা আছিলে। তো সেই পেকেটকে বনাওঁ বুলি লৈছোঁ ৰ'ব। তো এয়া চাব পাৰে, কেৰাহীটোত অলপমান পানী দি পেলাই 2-3 মিনিটমান উতল আহিবলৈ দিছোঁ ৰ'ব। তাৰপিছত ইয়াতে পাস্তাখিনি ঢালি দিছোঁ। ঢালি দিয়াৰ 1 মিনিটমান পিছত অকণমান এনেকৈ লৰাই দিছোঁ। এয়া 4 মিনিটমান পিছত এনেকৈ সিজি যাব। এয়া পানীখিনি শুহ যোৱাৰ পিছত পাস্তাখিনি এনেকৈ এখন প্লেটত উলিয়াই ল'ম। পাস্তাখিনি ভজাৰ আগত তাতে কি মছলা দিম আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এয়া পেৰি পেৰি মছলা দিম, চিলি ফ্লেক্স দিম, মেয়নিজ দিম আৰু চবচে ইম্পৰ্টেণ্ট পাস্তা মছলা। এতিয়া আৰু গেছটো জ্বলাই লৈছোঁ ৰ'ব। তেনে এয়া পেনটো বহাই দিছোঁ। তাৰপিছত পেনটো অকণমান গৰম হোৱাৰ পিছত তাত ৰিফাইন ঢালি দিছোঁ। তাৰপিছত এনেকৈ ৰিফাইনতে পিঁয়াজ অকণমান দি এনেকৈ ভাজি থাকিব লাগিব, যেতিয়ালৈ পিঁয়াজখিনি ৰং চঙোৱা নহয়। যেতিয়া এনেকৈ ভাজি পিঁয়াজখিনি ৰং চঙোৱা হ'ব, তেতিয়া তাত ঢালি দিলে হ'ল পাস্তাখিনি ঢালি লৈ পিঁয়াজৰ লগত 1 মিনিটমান ভাজিলেই হ'ল। তাৰপিছত এনেকৈ মছলা চছলা দি দিব, দি মেলি পাস্তাখিনি আৰু 2 মিনিটমান ভাজি ল'ব। তাৰপিছত তাত অকণমান পানী ঢালি দিব, যাতে শুকান হৈ নাযায়, নহ'লে দোৱাই যাব। পানী দি 1 মিনিটমান ভজাৰ পিছত এয়া ফাইনেলি আমাৰ পাস্তা ৰেডি। তো গাইছ, আপোনালোকে চাব পাৰে কি ধুনীয়া হৈছে, কালাৰটো কি ধুনীয়া আহিছে একদম। মই কি ক'ম, ৰ'ব গাইছ, দেখিবলৈতো ধুনীয়া হৈছে, কিন্তু খাবলৈ বা কেনেকুৱা আহিছে সেইটো খাই পেলাই আপোনালোকক ৰিভিউটো দি আছোঁ ৰ'ব, অকণমান ৰ'ব। তো এয়া প্ৰথম বাইটটো মুখত দি চাওঁ ৰ'ব কেনেকুৱা হৈছে। গাইছ কি কম, বম হৈছে। আপোনালোকে বানক আৰু খাওক, বহুত টেষ্টি হৈছে একদম, কি কম। এয়া চাব পাৰে ৰিজাল্ট ফিনিছ পুৰা।